নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅলৈ সকলোকে স্বাগতম এই ভিডিঅটি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামিনেশ্যনৰ আসামিজ সেকশনৰ ওপৰত হ'বলৈ গৈ আছে আৰু আসামিজ সেকশনৰ আমি অলৰেডি তিনিটা ভিডিঅ আপলোড কৰিছো কোনোবাই যদি এইকেইটা ভিডিঅ চোৱা নাই তেন্তে সেই ভিডিঅ কেইটা এবাৰ চাই লবা তেতিয়া এই ভিডিঅটোৰ ৰেফাৰেন্সটো পাবলৈ সহজ হ'ব আৰু ইয়াৰ লগতে যদি কোনোবা আমাৰ চেনেলত নতুনকৈ আহিছা তেন্তে আমাৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা আমি বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জব এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে ভিডিঅ'জ প্ৰভাইড কৰোঁ So বেছি পলম নকৰি আমি ভিডিঅটো আৰম্ভ কৰো তো আগৰ ভিডিঅ কেইটাত আমি কোৱেশ্চন নম্বৰ 30 লৈকে 1 পৰা 30 লৈকে ডিসকাশন অলৰেডি কৰিছো সো আজি আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 31 ৰ পৰা সো কোৱেশ্চন নম্বৰ 31 আৰু 32 আপোনালোকৰ বাবে কৰিবলৈ দিয়া হৈছিল সো বহুতে আমাক কমেন্টছত ইয়াৰ কাৰেক্ট আনসাৰস কেইটা জনাইছে আৰু কিছুমানে হয়তো কাৰেক্ট আনসাৰস দিছা কিছুমানৰ হয়তো ৰংও হৈছে সো আমি ইয়াতে এতিয়া ডিসকাস কৰি দিম যদিহে কাৰোবাৰ ভুল হৈছে বা ভুল কিবা ভাবি আছিলা তেন্তে হেতু শুধৰাই লবা তো আমাৰ দুইটা সেম কাইন্ড অফ কোৱেশ্চন হয় দুইটাতে আমাক সন্ধি ভাঙিবলৈ দিছে দুটা শব্দ দিয়া আছে এই শব্দ দুটা আমাক সন্ধি ভাঙিবলৈ দিছে প্ৰথম শব্দটো হল বলিন্দ্ৰ হা সো ইয়াত কাৰেক্ট অপচনটো হৈছে অপচন এ বলি যোগ ইন্দ্ৰ এতিয়া বলি দুটা বলি আছে আমাৰ ইয়াতে দেখিছানে এটা ব লত দীৰ্ঘইকাৰ এটা ব লত হস্ৰইকাৰ এতিয়া এই দুইটাৰ যদিও প্ৰনাউন্সিয়েচনটো সেম হয় বাট ইয়াতে বহুত ডিফাৰেন্স আছে ইয়াৰ মিনিংছত হা এই বলি মানে হৈছে পাৱাৰফুল বা শক্তিশালী হয়নে নেক্সট কিন্তু এই বলিটো মানে হৈছে স্যাক্ৰিফাইস মানে আমাৰ ধৰি লোৱা এই পূজা দুৰ্গা পূজাত যেনেকে আমাৰ ছাগলী হাঁহ হেবিলাক বলি দিয়া হয় সেই বলিটো যদি লিখিব হয় তেন্তে এইটো বলি লিখিব লাগিব আমি আৰু যদি শক্তিশালী মিন কৰিব হয় তেতিয়াহলে আমি এইটো বলি লিখিব লাগিব সো এই যেটো ডিফাৰেন্স আছে মিনিংছত ইয়াত একো খেলিমেলি নকৰিবা হা নেক্সট আহিলে হুকাকুল মানে কি কিবা এটা কথাৰ কাৰণে বহুত বেছি দুখ পাই থকা বা কিবা এটা কামত বহুত বেছি দুখ পোৱা হয়নে তো হুকাকুলৰ যদি আমি সন্ধি ভাঙিবলৈ যাওঁ তাৰ কাৰেক্ট অপচনটো হ'ব অপচন বি হুক যোগ আকুল মানে হুকত একেবাৰে মানে হুমাই থকা মানে হুকেৰে ভৰি থকা নেক্সট আমাৰ আগৰ ভিডিঅটোত কোৱেশ্চন নম্বৰ 22 টু ডিসকাস কৰা হৈছিল বাট তাত অলপ কাৰেকচন আছে সো এবাৰ মই হেতু ইয়াতে তোমালোকক জনাই দিও Question number 22 Question number 22 ত আমাক কি কৈছিলে যে ইয়াতে তিনিটা ওয়াৰ্ড দিয়া আছিল প্ৰতিযোগিতা সহযোগী আৰু অনুষ্ঠিত ইয়াৰ ভিতৰত কোনটো ওয়াৰ্ড কাৰেক্টলি স্পেল কৰা হৈছে কাৰেক্টলি লিখা হৈছে হেতু আমাক সুধিছিলে সো ইয়াতে আগৰ ভিডিঅটোত কোৱা হৈছিল যে আটাইকেইটা শুদ্ধ হৈছে বুলি বাট আটাইকেইটা শুদ্ধ নাছিলে ইয়াতে কেৱল বি টু হে কাৰেক্ট হয় ঠিক আছে ইয়াতে অপচন বি উইল বি দ্য কাৰেক্ট ওয়ান কেৱল সহযোগীটো কাৰেক্ট আছে বাকি কেইটা কিন্তু ভুল আছে সো এতিয়া আমি কোৱেশ্চন নম্বৰ 33 পৰা আৰম্ভ কৰিম তো কোৱেশ্চন নম্বৰ 33 তো কোৱেশ্চন নম্বৰ 33 ত আমাক কি কৈছে নিম্নলিখিত শব্দবোৰৰ প্ৰকৃত অৰ্থ বাছি উলিওৱা মানে মিনিংটো সুধিছে আমাক হয়নে তো ফাৰ্স্ট কোৱেশ্চনটো আমাক দিলে পীৰা তো অপচনছত আছে কাঠৰ বহা চাপৰ আসন কষ্ট মাত আৰু ওপৰৰ এটাও নহয় এতিয়া পীৰা এই পীৰাটোৰ অৰ্থ হৈছে কষ্ট হা পীৰা আৰু এটা আছে যত দয়ৰৰ জাগাত ৰ ব্যৱহাৰ কৰা হয় সেই পীৰাটো মানে হৈছে কাঠৰ আসন যিখন আমাৰ ঘৰত মানে বহিবৰ কাৰণে ব্যৱহাৰ কৰা হয় পীৰা সেইখন পীৰা ওকে তো নেক্সট আহিব কোৱেশ্চন নম্বৰ 35 কোৱেশ্চন নম্বৰ 35 ত আমাক কি সুধিছে এটা সিনোনিম সুধিছে তলৰ কোনটো সূৰ্যৰ সমাৰ্থক শব্দ সূৰ্য শব্দটোৰ এটা সিনোনিম আমাক সুধিছে মানে সানৰ এটা সিনোনিম সুধিছে সো ইয়াতে আমাৰ অপচনছত আছে বায়ু তৰু ভাস্কৰ আৰু বন্ধু সো বায়ু মানে হৈছে এয়াৰ হা নেক্সট অপচন তৰু মানে হৈছে গছলতা তাৰ পাছত আহিলে অপচন সি ভাস্কৰ যেটো আমাৰ কাৰেক্ট অপচনো হয় ভাস্কৰ মানে হৈছে বেলি বা সূৰ্য নেক্সট আহিলে বন্ধু মানে তো সকলোৱে জানাই ফ্ৰেন্ড তো ইয়াতে আমাৰ কাৰেক্ট অপচন কোনটো হ'ব বুলি কোৱা হল অপচন সি তো আমাৰ কাৰেক্ট অপচন হয় ভাস্কৰ শব্দটো সূৰ্য শব্দটোৰ এটা সিনোনিম হয় নেক্সট আহিব কোৱেশ্চন নম্বৰ 35 কোৱেশ্চন নম্বৰ 35 ত কি কোৱা হৈছে যে তলত দিয়া শব্দটোৰ শুদ্ধ বিপৰীত লিংগ বাছি উলিওৱা মানে অপোজিট জেন্ডাৰটো আমাক বাছি উলিয়াবলৈ দিছে আৰু শব্দটো কি দিছে গগৈ এতিয়া গগৈটো এটা উপাধি হে তো বহুতে হয়তো উপাধি হিচাপে ইয়াক ধৰিছা বাট গগৈটো উপাধি হয় তাৰ লগতে গগৈটো আহোমৰ ৰাজত্বকালত এটা পদবী আছিল এটা মানে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এটা যথেষ্ট উচ্চ পদস্থ মানে পদবী আছিল যেটো তোমাৰ গগৈ পদবীটো আছিল হে গগৈৰ যি ওয়াইফ হয় তেওঁ কি বুলি কোৱা হয় আমাক সুধিছে
সো অপশনত আছে আইসু গগৈয়ানী বুপাই এটাও নহয় তো ইয়াতে বুপাই অপশনটো হ'ব নোৱাৰে বুলি হয়তো সবেই গম পাইছাই কাৰণ বুপাই বুলি দেউতাকক কোৱা হয় হয়নে ইয়াত এতিয়া আমাৰ অপশন সি কি বাকি থাকিলে অপশন এ বি আৰু ওপৰৰ এটাও নহয় মানে অপশন ডি সো এতিয়া অপশন এত আছে আইসু আৰু বিত আছে গগৈয়ানী তো গগৈয়ানী বুলি বহুতে হয়তো ভাবিব পাৰা গগৈয়ানী আৰু আইসুৰ মাজত কনফিউজন হ'ব পাৰে কিন্তু গগৈৰ ওয়াইফক আইসু বুলি কোৱা হয় ঠিক আছে তো অপশন এ টু হে আমাৰ কাৰেক্ট অপশন হয় অপশন বি টু কাৰেক্ট হ'ব নোৱাৰে ইয়াত গগৈয়ানী নহয় হা গগৈৰ ওয়াইফক আইসু বুলি কোৱা হয় মনত ৰাখিবা এটো অলপ ডিফাৰেন্ট হয় মানে বাকিবিলাকৰ দৰে নহয় ইয়াত অলপ ডিফাৰেন্ট হয় সো এই কাৰণে এটো যাতে মনত ৰাখিলো আৰু এই কোৱেশ্চনটো আগত আহিও গৈছে নেক্সট আহিলে এটা জেনাৰেল এৱাৰনেছৰ কোৱেশ্চন জেনাৰেল এৱাৰনেছৰ এটা প্ৰশ্ন আমাক সুধিছে যে গীতি কবি কোন হয় বা গীতি কবি বুলি কাক কোৱা হয় তো গীতি কবিৰ আমাৰ অপশনস কেটা আছে নলিনীবালা দেৱী হেম সৰস্বতী দেন আহিলে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু অৱশেষত নৱকান্ত বৰুৱা সো ইয়াতে আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন সি পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয় বা গীতি কবি বুলি তেখেত জনাজাত নেক্সট আহিব কোৱেশ্চন নম্বৰ 37 কোৱেশ্চন নম্বৰ 37 ত কি কৈছে শব্দটোৰ অৰ্থ বিচাৰি উলিয়াব কৈছে তো ইয়াত শব্দটো আমাক কি দিছে হাতখাৰ মানে কি কিবা এটা বস্তুৰ পৰা ৰক্ষা পোৱা কিবা এটা বস্তুৰ পৰা বাচি যোৱা যদিহে এক্সাম্পল হিচাপে এটা মই সেন্টেন্স এটাই কৈ দিছো তোৰ সহায়ৰ কাৰণে মই বৰ ডাঙৰ বিপদ এটাৰ পৰা হাত সাৰিলো দেই মানে তাৰ মানে কি তুমি মোক যেটো হেল্প কৰিলা সেই হেল্পটোৰ কাৰণে কিন্তু মই মানে এটা বহুত ডাঙৰ বিপদৰ পৰা বাচি গলো বা ৰক্ষা পালো তো হাতখাৰ শব্দটো তেনে ধৰণে ব্যৱহাৰ কৰা হয় সো ইয়াতে আমাৰ অপশনজত আছে হাত দঙা হাত এৰি দিয়া ৰক্ষা পোৱা আৰু প্ৰমাণ কৰা তো আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন সি ৰক্ষা পোৱা কিবা এটা বিপদৰ পৰা বা কিবা এটা যিকোনো মেটাৰৰ পৰা ৰক্ষা পোৱাটোকে কোৱা হয় হাত হৰা বুলি নেক্সট আহিব কোৱেশ্চন নম্বৰ 38 কোৱেশ্চন নম্বৰ 38 ত আমাক কি কৈছে এগেইন সেম কোৱেশ্চনে হয় যে আমাক মিনিংয়ে সুধিছে আগৰ প্ৰশ্নটোৰ দৰে একে হয় মিনিংয়ে সুধিছে আৰু ইয়াত এটা আমাক বেলেগ শব্দ দিছে শব্দটো কি নিহালি এতিয়া নিহালি শব্দটো চাগে বহুতে আগে শুনা নাই বহুতৰ কাৰণে এই শব্দটো নতুন হ'ব পাৰে নিহালি শব্দৰ অৰ্থ হৈছে কম্বল বা ব্ল্যাঙ্কেট হা তো ইয়াতে আমাৰ অপশন এ তে আমাৰ কম্বল আছে তো আমি বুজি পালোই যে হয় অপশন এ টো আমাৰ কাৰেক্ট অপশন নেক্সট অপশন কিটা তথাপি আমি এবাৰ চাই লওঁ অপশন এ আছে কম্বল বি ৰাতিপুৱা সি সন্ধিয়া আৰু ডি ওপৰৰ এটাও নহয় তো যেহেতু অলৰেডি আমি অৰ্থটো ডিসকাস কৰিছোই সো আমাৰ অপশন এ টোৱে কাৰেক্ট অপশন হ'ব কম্বল নিহালি মানে কম্বল বুলি কোৱা হয় হা নেক্সট আহিব কোৱেশ্চন নম্বৰ 39 কোৱেশ্চন নম্বৰ 39 ত কি কৈছে বিপৰীত শব্দ সুধিছে তো বিপৰীত শব্দত আমাক কি শব্দ দিছে ইয়াতে ফাৰ্ষ্টত আমি চাই লৈছো খৰিয়াল তো খৰিয়াল শব্দটোৰ বিপৰীত শব্দ আমাক সুধিছে তো খৰিয়ালৰ আমাৰ অপশন কোন কেটা আছে ঘৰিয়াল ডাঠ মনৰ কাজিয়া আৰু ওপৰৰ এটাও নহয় এতিয়া খৰিয়াল আমি ইয়াৰ বিপৰীত শব্দটো মানে এন্টনিমটো জনাৰ আগতে আমি ইয়াৰ মিনিংটো জনাটো দৰকাৰী হয়নে তো খৰিয়াল মানে কি খৰিয়াল মানে হৈছে কাজিয়া হা কাজিয়াকে খৰিয়াল বুলি কোৱা হয় লাগিলে হেতু ভাৰ্বেল হওক বা ফিজিক্যাল হওক যিকোনো ধৰণৰ কাজিয়াকে খৰিয়াল বুলি কোৱা হয় সো ইয়াতে আমাৰ অপশনস কি দেখিছো আমি যে ঘৰিয়াল ডাঠ মনৰ কাজিয়া আৰু ওপৰ এটাও নহয় এতিয়া কাজিয়াটো ইয়াৰ সিনোনিমটো হ'ব পাৰে বাট ইয়াৰ এন্টনিম হ'ব নোৱাৰে কাজিয়া শব্দৰ অৰ্থই হৈছে খৰিয়াল আৰু খৰিয়াল মানে হৈছে কাজিয়া হা সো এতিয়া সি তো আমাৰ সিনোনিম হৈ গল তো ই এন্টনিম ডেফিনেটলি হ'ব নোৱাৰে বাকি ডাঠ মনৰ সৰি ডাঠ এটো এটা স্পেলিং মিস্টেক হৈ আছে এটো ডাঠ মনৰ হ'ব লাগিছিল হা সো ডাঠ মনৰ আৰু ঘৰিয়াল তো ঘৰিয়াল শব্দটো অলপ শুনিবলেহে একে হয় বাকি খৰিয়াল আৰু ঘৰিয়াল হে দুটা শব্দৰ মাজত কোনো ৰিলেশন নাই হা এটো কাৰণে একদমই মানে কনফিউজন নকৰিবা এই দুটা শব্দ কেৱল শুনিবলেহে অলপ একে বাট ইটোৰ লগত হিটোৰ অলপো মিল নাই বা অলপো একো কানেকশনই নাই সো ইয়াত আমাৰ কাৰেক্ট অপশন হ'ব অপশন ডি ওপৰৰ এটাও নহয় কাৰণ আমি এই অপশন কেটা চাই গম পাইছো যে কাজিয়াৰ অপোজিট কি মিলাপ্ৰীতি হয়নে বা ধৰিলোৱা তোমাৰ কাজিয়াৰ অপোজিটত ধৰিলোৱা বন্ধুত্ব বুলিও ক'ব পাৰা নট এক্স্যাক্টলি বন্ধুত্ব বাট মিলাপ্ৰীতি আৰু হয়নে সো তেনেকুৱা ধৰণৰ একোটো শব্দ আমি ওপৰত পোৱা নাই
তাৰ মানে কি যে আমাৰ কাৰেক্ট অপশনটো হ'ব ওপৰৰ এটাও নহয় কাৰণ আমাক ইয়াত বিপৰীত শব্দ সুধিছে অৰ্থ সোধা নাই নেক্সট আহিলে তো কোৱেশ্চন নাম্বাৰ 40 এটা কোৱেশ্চন নাম্বাৰ 40 টো কি আছে সন্ধি সো আমি এতিয়া কালুচিত শব্দটোৰ সন্ধি ভাঙিব লাগে এতিয়া কালুচিতৰ কাৰণে আমাৰ চাৰিটা অপচন আছে কালযুগ উচিত অচিত আৰু কালযুগ উচিত সো ইয়াতে কাল মানে কি সময় আৰু উচিত মানে কি কাৰেক্ট ঠিক আছে সো ইয়াতে আমাৰ কিন্তু উচিত শব্দটোৰ এই দুটা স্পেলিং কিন্তু সম্পূৰ্ণৰূপে ভুল হয় উচিত শব্দটোৰ কাৰেক্ট স্পেলিংটো হৈছে এইটো তো আমাৰ কাৰেক্ট অপচনটো অপশন বি এ হ'ব কাল যুগ উচিত মানে যেটো একদম কালুচিত মানে সময়ৰ অনুপাতে যেটো কাম কৰা হয় হেতু কালুচিত বুলি কোৱা হয় ঠিক আছে ধৰি লোৱা তই একেবাৰে কালুচিত কাম কৰিলি দেই মানে কি তই একদম সময়ত যেটো কাম এটো সময়ত মানে যেটো কাম কৰিব লাগে সেই কামটোই তই কৰিলি এতিয়া এটোৱে আমাৰ আজিৰ ভিডিওৰ শেষ কোৱেশ্চন আছিল কিন্তু ইয়াৰ লগতে আমি কেইটামান আৰু কোৱেশ্চনছ লৈ আহিছো আপোনালোকৰ কাৰণে সকলোৱে আমাক কমেন্টছত ইয়াৰ আনসাৰ জনাব বুলি আশা ৰাখিলো তো ইয়াতে দুটা শব্দ দিছে আৰু এই শব্দ দুটাৰ কাৰেক্ট মানে স্পেলিং কোনটো হয় হেতু আমাক সুধিছে প্ৰশংসা আৰু উচ্চাৰণ সো আপোনালোকে যদি হে স্ক্ৰিনশ্বট কৰিব বিচাৰে কৰি ল'ব পাৰে বা নহলেও ডাইৰেক্টলি ইয়াৰ পৰা চাই আমাক কমেন্টছত ইয়াৰ আনসাৰছ বিলাক জনাব বুলি আশা ৰাখিলো বাকি ধন্যবাদ ভিডিওটো চোৱাৰ বাবে যদি হে ভিডিওটো চাই ভাল লাগিলে তেন্তে আপুনি ভিডিওটো লাইক কৰিব লগতে আপোনাৰ বন্ধুসকলৰ লগত শেয়াৰ কৰিব and do subscribe to our channel ইয়াৰ লগতে আমাৰ যি টেলিগ্ৰাম গ্ৰুপ আছে আমি এই কোৱেশ্চনছ বিলাক আমাৰ ভিডিও ডিসকাস কৰা কোৱেশ্চন বিলাক আৰু তাৰ লগতে কিছুমান এডিশনাল কোৱেশ্চন আমি আমাৰ টেলিগ্ৰাম গ্ৰুপত প্ৰভাইড কৰো সো কোনোবাই যদি হে এতিয়ালৈকে আমাৰ গ্ৰুপটো জয়েন কৰা নাই এবাৰ গ্ৰুপটো জয়েন কৰি লব ধন্যবাদ